everyone, welcome back to my YouTube channel. আজি মই আপোনালোকক মোৰ বিৰাট ডাঙৰ এটা এচিভমেন্টৰ কথা শেয়াৰ কৰিব কাৰণে এই ভিডিওটো বনালো। আজি দিনটো মোৰ কাৰণে বহুত বেছি এক্সাইটেড দিন হয়। মই বহুত বেছি এক্সাইটেড আছো আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বিকজ আজি মই টপ 15 আসাম টপ 15ত মই এন্ট্ৰি কৰিলো। অৰিফ্লেমত জড়িত হোৱাৰ মোৰ মাত্ৰ 3 years হৈছিলে। ঠিক আছে, 3 yearsে হৈছে মই ফুল ফ্লেজেড ভালকে কাম কৰা ষ্টাৰ্ট কৰা। জয়েন কৰোতে যদিও মই অকল নিজৰ প্ৰডাক্ট ল'বৰ কাৰণে জয়েন কৰিছিলো, পিছত লাহে লাহে যেতিয়া বিজনেছ অপৰচুনিটিৰ বিষয়ে মই গম পালো বা ইমান যে অৰিফ্লেমৰ যে দুনিয়াখনত ইমান আছে, অৰিফ্লেমৰ লগত জড়িত হৈ যাতে মই মোৰ লাইফৰ সকলোখিনি সপোন ফুলফিল কৰিব পাৰিম, সেইটো যিদিনাখনে মই গম পাইছিলো সেইদিনাখনে মই অৰিফ্লেমত খুব ধুনীয়াকৈ কাম কৰা ষ্টাৰ্ট কৰিলো। তাৰপিছত মই 1 by 1 বহুত কেইটা টাইটেল ললো। মই সিনিয়ৰ মেনেজাৰ হলো, ডাইৰেক্টৰ হলো, সিনিয়ৰ ডাইৰেক্টৰ হলো, গোল্ড ডাইৰেক্টৰ হলো, সিনিয়ৰ গোল্ড ডাইৰেক্টৰ হলো। এইখিনি মোৰ এচিভমেন্ট এতিয়ালৈকে। মই কেশ এৱাৰ্ড পালো আজিলৈকে 3,75,000। এটা টাইমত মই যেতিয়া অৰিফ্লেমত নাছিলো তেতিয়া মই আগতেও বহুতক জনাইছো এতিয়ালৈকে যে মই এটা প্ৰাইভেট চাকৰি কৰি আছিলো গুৱাহাটীত 10 বছৰ। বহুত কম পইচাত সেই চাকৰিটো কৰি আছিলো, বহুত কম বাজেটত চলি আছিলো। বাট এতিয়া থ্যাংকস টু অৰিফ্লেম আৰু থ্যাংকস টু মাই আপলাইন যোনে মোক নেকি এইটো লাইফ চেঞ্জিং অপৰচুনিটিটো দিলে, যাৰ কাৰণে এতিয়া মই ইমান বাজেটত চলিব নালাগে। মই মানে সেইখিনি যোনখিনি আজি মোৰ যোনটো মান্থলি ইনকাম হয় সেইটো যথেষ্ট ভাল হয়। এৰাউণ্ড 95,000 বা 90,000, এৰাউণ্ড 1 লাখ মোৰ আজিকালি মান্থলি ইনকাম হয় অৰিফ্লেমৰ ফালৰ পৰা। এতিয়া মই সেই তেনেকৈ আগৰ নিচিনাকৈ বাজেট মিলাব নালাগে, মই ধুনীয়াকৈ চলি যাব পাৰোঁ। কেশ এৱাৰ্ডো যিমানখিনি পাইছোঁ সেইখিনি দি মই মোৰ ছেভিংছ কৰিব পাৰিছোঁ। আৰু মই যিহেতু ট্ৰেভেল ইণ্ডাষ্ট্ৰী 10 বছৰ চাকৰি কৰিছিলোঁ, তো মোৰ ফুৰা চকাৰ বিৰাট সপোন আছিলে। তো সেইকাৰণে মই অৰিফ্লেমৰ লগত জড়িত হৈ মই বহুতকেইটা ট্ৰিপ পালোঁ। মই গোৱা ফুৰিলোঁ, হায়দৰাবাদ ফুৰিলোঁ, 5 ষ্টাৰ হোটেলত থাকিলোঁ, য'ত নেকি নৰ্মেল নিজৰ পইচা দি পেলাই থকাটো সম্ভৱেই নাছিলে মোৰ কাৰণে, বিকজ মই একদম লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ ছোৱালী আছিলোঁ, সাধাৰণ চাকৰি কৰি থকা ছোৱালী আছিলোঁ। চ' মই সেইখিনি পাইছোঁ। আৰু চবতছে ডাঙৰ কথা, মই ফৰেন ট্ৰিপ পালোঁ। চ' ফৰেন ট্ৰিপটো মই মোৰ লাইফৰ ফাৰ্ষ্ট ফৰেন ট্ৰিপ মই ইউৰোপিয়ান কাণ্ট্ৰিতে গৈছোঁ। মই ছুইডেন ফুৰি আহিলোঁ। সেইটো মোৰ অৰিফ্লেমৰ পৰা ৰিৱাৰ্ডেড ট্ৰিপ আছিলে, যোনটো নেকি মই 1 টকা পইচা নোহোৱাকৈ ফুৰি আহিলোঁ। চ' এইখিনি মোৰ এচিভমেণ্ট। কিন্তু চবতছে ডাঙৰ এচিভমেণ্টটো আজি মই টপ 15ত এণ্ট্ৰি পালোঁ আৰু ডেটটো মানে নাম্বাৰ 9 পজিশ্যন। মই সপোনতো ভবা নাছিলোঁ যে মই আসাম টপ 15ত আহিম আৰু 9 পজিশ্যনত আহিম। 3 বছৰতে মই ইমানখিনি ছাকচেছফুল হ'ম বুলি কেতিয়াও ভবা নাছিলোঁ। বাট য়েছ, 3 বছৰৰ প্ৰত্যেকটো দিন কিন্তু মই ছেইম এনাৰ্জিত কাম কৰি আছোঁ। 3 বছৰৰ ষ্টাৰ্টিঙৰ দিনাখন মই যেনেকুৱা এনাৰ্জিত কাম কৰিছিলোঁ, আজিও মই ছেইম এনাৰ্জিত কাম কৰোঁ। এতিয়া কমপ্লিটলি মই ঘৰৰ পৰা কাম কৰোঁ, মোৰ গোটেই টিমে ঘৰৰ পৰা কাম কৰে। আমি কমপ্লিটলি ৱৰ্ক ফ্ৰম হোম, আমাৰ যোনটো কাম হৈছে সেইটো ৱৰ্ক ফ্ৰম হোম কাম হয়। আৰু আমি চবে ডিজিটেলি কৰোঁ, আমি ফোনত কথা পাতি কৰোঁ, আমি হোৱাটছআপত কাম কৰোঁ, আমি ডিজিটেলি কমপ্লিট কাম আমি ডিজিটেলিয়ে কৰোঁ। আজি বহুতখিনি এচিভমেণ্ট মোৰ টিমত ওলাইছে, বহুত মেনেজাৰ্ছ ওলাইছে মোৰ টিমত। ছিনিয়ৰ মেনেজাৰ ওলালে এইটো মান্থত, 18% মেনেজাৰ ওলালে, 12% মেনেজাৰ কেইবাগৰাকী ওলালে। আমি চবেই ডিজিটেলি কাম কৰিছোঁ, আমি চবেই ফোনতহে কথা পাতোঁ, ফোনত কথা পাতোঁ। আমি অনলাইন চব ট্ৰেইনিং হয় আমাৰ। জুমত ট্ৰেইনিং হৈছিলে আজিকালি, বাট এতিয়া জুমত নহয়, যিহেতু চাইনিজ এপ আছিলে, এতিয়াতো বেন কৰি দিলে। তো সেইকাৰণে আমি এতিয়া মাইক্ৰ'ছফ্ট টিমছত কাম কৰোঁ বা গুগল মিটতো ৰিচেণ্টলি ষ্টাৰ্ট কৰিছোঁ। নৰ্মেল ভিডিঅ' কলিং কৰোঁ, আমি ফোনত কথা পাতোঁ। দিনটো আমি এইবিলাক কৰি পেলাই আমি বিজনেছটো কৰি আছোঁ। কাৰ প্ৰব্লেম আহিলে, কাৰ প্ৰব্লেমৰ টাইমত গোটেইখন বন্ধ হৈ গ'ল, বহুতৰ প্ৰব্লেম হৈছিলে সেইটো টাইমত। বাট আমি যিহেতু কাম ডিজিটেলি কৰোঁ, আমাৰ যিহেতু কাম ঘৰৰ পৰাই হয়, ৱৰ্ক ফ্ৰম হোম, যিহেতু মোৰ বিজনেছ ৱৰ্ক ফ্ৰম হোম বিজনেছ হয়, সেইকাৰণে সেইটো মান্থতে মই ছিনিয়ৰ গোল্ড ডাইৰেক্টৰ কমপ্লিট কৰি পেলাই সেইটো টাইটেল লৈ মই সেইটো মান্থতে 1,50,000 কেছ এৱাৰ্ড লৈছিলোঁ। তাৰপিছতে আহিলে কৰোণাৰ প্ৰব্লেম, লকডাউন। বাট ট্ৰাষ্ট মি, লকডাউনত আমাৰ বিজনেছ ভাল হৈছে। লকডাউনত মই মোৰ বিজনেছ বহুত গ্ৰ' কৰিছোঁ, বিকজ আমাৰ এইটো এনেকুৱা এটা বিজনেছ নহয় য'ত নেকি ইনভেষ্টমেণ্ট নাই, একদম জিৰ' ইনভেষ্টমেণ্ট।
য়েছ লকডাউনত আজি বহুতৰ চাকৰি গৈছে আজি লকডাউনত বহুত বিজনেছ বন্ধ হৈ গৈছে বহুতৰ আজি ৰাতি টোপনি ধৰা নাই বিকজ বহুতৰ বহুত পইচা ইনভেষ্টমেণ্ট হৈ আছে লাখ টকা কোনোবাই ইনভেষ্টমেণ্ট কৰি পেলাই বিজনেছ ষ্টাৰ্ট কৰিছিলে যোনটোৰ পৰা আৰ্নিংটোতো আহাই নাই অথচ আজি লোনো দিব পৰা নাই বাট আমাৰতো তেনেকুৱা কোনো কথা নাই আমি ইনভেষ্টমেণ্ট কৰিব নালাগে জিৰ' ইনভেষ্টমেণ্ট মোৰ 1 টকাও পইচা ইনভেষ্ট হোৱা নাই বা মোৰ গোটেই টিমৰ মানুহৰ বা আমাৰ যোনটো অৰিফ্লেমৰ আমাৰ বিজনেছত যিমানখিনি লিডাৰ জড়িত হৈ আছে যিমানখিনি মানুহ আছোঁ আমি কোনো পইচা ইনভেষ্ট কৰিব লগা হোৱা নাই আমি পইচা ইনভেষ্ট নকৰোঁ আমি মাত্ৰ আমাৰ টাইম ইনভেষ্ট কৰোঁ সেইকাৰণে আমি ইমান লকডাউন হৈছে এনেকুৱা চিটুৱেশ্যন আহি গৈছে বাট আমি কিন্তু ধুনীয়াকৈ টোপনি মাৰি আছোঁ কিয়নো আমাৰ এই বিজনেছটোত আমি 1 টকা পইচা ইনভেষ্ট কৰি থোৱা নাই আমি অকল টাইম ইনভেষ্ট কৰিছোঁ আৰু তাৰ বিনিময়তে আমি গোটেই ইনকামটো পাই আছোঁ চ' ইনকাম পাই আছোঁ কেছ এৱাৰ্ড পাই আছোঁ ফৰেন ট্ৰিপ নেশ্যনেল ট্ৰিপ চব পাই আছোঁ চ' আমাৰ কাৰণে টেনশ্যন ফ্ৰী বিজনেছ হয় এইটো চ' সেইকাৰণে মই চবকে ক'ব পাৰোঁ যে অৰিফ্লেমটো এনেকুৱা এটা অপৰচুনিটি এইটো সকলোৰে কাৰণে আজি প্ৰত্যেকজনী ছোৱালীয়ে বা প্ৰত্যেকজনী বোৱাৰীয়ে বা প্ৰত্যেকজন ল'ৰাও অৰিফ্লেম কৰিব পাৰে অৰিফ্লেমটো একদম ফ্ৰী মেম্বাৰশ্বিপ হয় পইচা ইনভেষ্টমেণ্টৰ কথাই নাহে যিহেতু মই কৈছোঁ যে জিৰ' ইনভেষ্টমেণ্ট বিজনেছ হয় চ' সেইকাৰণে সকলোৱে কৰিব পাৰে আৰু আজি যিহেতু আমাৰ দেশৰ ইকনমি ইমান ডাউন তো এতিয়া আমি যদি অকল হাজবেণ্ডৰ ওপৰত ডিপেণ্ডেণ্ট হৈ থাকোঁ মই গোটেই আমাৰ মানে অসমৰ প্ৰত্যেকজনী ছোৱালী বা আমাৰ ইণ্ডিয়াৰ বুলি ক'বলৈ গ'লে বেছি ডাঙৰ হৈ যাব চ' মই অসমকে কৈছোঁ আমাৰ অসমৰ প্ৰত্যেকজনী ছোৱালী বা বোৱাৰীক মই ক'ব বিচাৰোঁ এনেই টাইম ৱেষ্ট নকৰিবা চিৰিয়েল চাই বা টিভি চাই ঘৰত বহি এনেই কিবা কথা পাতি টাইম ৱেষ্ট কৰাতকৈ যদি তাৰ পৰা যদি তোমালোকে 2 ঘণ্টা বা 1 ঘণ্টা টাইম যদি অৰিফ্লেমত দিয়া নহয় তোমালোকে নিজৰ যোনসকল আনমেৰিড ছোৱালী তোমালোকে নিজৰ পেৰেণ্টছক মানে সহায় কৰিব পাৰিবা আৰু এইটো টাইমত সকলোৰে প্ৰব্লেম হৈছে বহুত গভৰ্ণমেণ্ট চাকৰি কৰা মানুহে দৰমহা পোৱা নাই মোৰ ওচৰত লাইভ এক্সাম্পল আছে আমাৰ টিমত বহুতখিনি গভৰ্ণমেণ্ট চাকৰি কৰা মানুহ আছে যোনে দৰমহা পোৱা নাই বাট তেওঁলোকে অৰিফ্লেমত এক্সট্ৰা ইনকামৰ কাৰণে অৰিফ্লেমত কাম কৰি আছিলে কাৰণে আজি তেওঁলোকৰ কিন্তু ইনকামটো ৰখি যোৱা নাই আজি কলিয়াবৰৰ পৰা এগৰাকী মেনেজাৰ ওলাইছিলে দীপশিখা বুলি তেওঁ গভৰ্ণমেণ্ট চাকৰিয়াল হয় কিন্তু তেওঁ এই মাহত 18% মেনেজাৰ এচিভ কৰিছে আৰু তেওঁ খুব ভাল এটা ইনকাম পাইছে তো সেইকাৰণে তেওঁ বিৰাট হেপ্পী হৈছে বিকজ তেওঁ দৰমহা পোৱা নাছিলে লাষ্ট 2 মাহৰ পৰা হয়তো ঠিক আছে চ' সেইকাৰণে আমাৰ এইটো এনেকুৱা এটা অপৰচুনিটি হয় বা আমাৰ এইটো এনেকুৱা এটা অপশ্যন হয় য'ত নেকি আমাৰ পইচা কেতিয়াও ৰখি নাযায় দেশত যেনেকুৱা চিটুৱেশ্যনে নাহক লাগিলে আজি লকডাউনৰ টাইমত আমাৰ ইনকম কমাৰ সলনি বাঢ়িছে একদম ট্ৰাষ্ট মি যোনটো লকডাউন একদম মানে মাৰ্চ মাহত বা এপ্ৰিল মাহত যেনেকুৱা টাইপৰ লকডাউন হৈছিলে সেইটো টাইমতো আমাৰ কিন্তু পইচা কোনেও নোপোৱাকৈ থকা নাই কোনেও পইচা কম পোৱা নাই আমি পইচা মাহৰ 3 তাৰিখে পাই গৈছোঁ আৰু চবেই বেছি পইচা পাইছোঁ আমাৰ ইনকাম একদমেই ৰখি যোৱা নাই আৰু আজি আপোনালোকে চবেই দেখিছে এইটো মুহূৰ্তটো য'ত নেকি লকডাউন আকৌ ষ্টাৰ্ট হৈ গৈছে এনেকুৱা চিটুৱেশ্যনতো মোৰ টিমৰ পৰা ছিনিয়ৰ মেনেজাৰ ওলাইছে টোটেল 6 গৰাকী 12% মেনেজাৰ ওলাইছে 18% মেনেজাৰ ওলাইছে বহুত সৰু সুৰা ডাঙৰ টাইটেল বহুত ওলাইছে চন্দনা দাস বুলি তেওঁ ছিনিয়ৰ মেনেজাৰ টাইটেলটো এচিভ কৰিছে সকলোৱে বিৰাট হেপ্পী আৰু আমি এই লকডাউনৰ টাইমত অকল কি কৰিছোঁ ঘৰতে আমি অকণমান টাইম উলিয়াই আমি ফোনত কথা পাতিছোঁ আমি ডিজিটেলি নিজকে আপগ্ৰেড কৰিছোঁ আমি আমাৰ মোবাইলটো আমাৰ স্মাৰ্টফোনটোতে আমি চব কাম কৰিছোঁ আমি নিজকে ট্ৰেইনো কৰিছোঁ আমাৰ অৰিফ্লেম ইণ্ডিয়াৰ পৰা আমাৰ লগত সাফিৰ আছে সাফিৰে আমাক বহুত ধুনীয়াকৈ ডিজিটেলি আপগ্ৰেড কৰিবৰ কাৰণে আমাক সকলোকে ট্ৰেইনিং দিয়ে তো সেইখিনি ট্ৰেইনিঙৰ পৰা আমি বহুত উপকৃত হৈছোঁ মই এই লকডাউনৰ পিৰিয়ডতে মোৰ নিজৰ ইউটিউব চেনেল খুলিলোঁ তাতো মই বহুতখিনি ভাল ৰিজাল্ট পাইছোঁ আৰু মই সকলোকে হেল্প কৰিব পাৰিছোঁ সেই ভিডিঅ'খিনি দি পেলাই চ' মই লকডাউন বুলি ক'লে একচুৱেলি লকডাউনে বেলেগ মানুহৰ লগত যেনেকৈ বেয়া কৰিছে আমাৰ কিন্তু অৰিফ্লেমৰ লগত ৰিলেটেড থকা মানুহখিনিৰ লগত একদম বেয়া কৰা নাই আমি আমাৰ বিজনেছটো কিন্তু একদমেই বেয়া হোৱা নাই ইনফেক্ট আমাৰ বিজনেছ ভাল হৈছে এতিয়া কাৰণ আমি বেছিকৈ টাইম পোৱা হৈছোঁ আগতে আমি ফিল্ড ৱৰ্কত বেছিকৈ গুৰুত্ব দি আছিলোঁ ফিল্ড ৱৰ্ক বেছিকৈ কৰিছিলোঁ ফিল্ডত ঘূৰি থাকিব লাগে বাট আজিকালি আমি ঘৰত বহি চব কৰোঁ ঘৰতে বহি আমি ভিডিঅ' কলিং এপবিলাকত আমি ট্ৰেইনিং কৰাওঁ আমি মিটিং কৰাওঁ এনেকৈ আমাৰ বিজনেছ চলি আছে চ' মই সকলোকে ক'ব বিচাৰোঁ এগৰাকী ছোৱালী হওক বা এগৰাকী বোৱাৰী হওক এগৰাকী মেৰিড ওমেন হওক বা এগৰাকী আনমেৰিড ওমেন হওক সকলোৱে নিজৰ ফেমিলিক ছাপোৰ্ট কৰিব পাৰে
যদি কোনোবা এগৰাকীয়ে পঢ়ি শুনি কমপ্লিট কৰি এগৰাকী ছোৱালী ঘৰত আছে তেতিয়াহ'লে তোমালোকে তোমালোকৰ মা দেউতাহঁতক তোমালোকে ফাইনেন্সিয়েলি ছাপোৰ্ট কৰিব পাৰা আৰু যদি তুমি কোনোবা মেৰিড হয় ল'ৰা ছোৱালী আছে ঘৰত তেতিয়াহ'লে তোমালোকে নিজৰ হাজবেণ্ডক ছাপোৰ্ট কৰিব পাৰা এনেকুৱা ক'তো কথা নাই বা এনেকুৱা একো কথা নাই যে এখন ঘৰত অকল হাজবেণ্ডে ইনকাম কৰিব বা এখন ঘৰত অকল দেউতাকজনে ইনকাম কৰিব পেৰেণ্টছে ইনকাম যদি কৰি আছে বা পেৰেণ্টছে ইনকাম কৰি যদি চলাই আছে ঘৰখন তেতিয়াহ'লে সেই আমি মানে যোনসকল জীয়েক হওক বা যোনসকল ল'ৰা আছে ঘৰত তেওঁলোকো হেল্প কৰিব পাৰে যদি এগৰাকী পঢ়ি শুনি আজৰি হৈ ছোৱালী এজনী যদি নিজৰ হাত খৰচখিনি উলিয়াই লয় বা আৰু যদি অকণমান এক্সট্ৰা ইনকাম কৰি পেলাই যদি তেওঁ যদি ঘৰত অকণমান হেল্প কৰিব পাৰে তাতকেতো একো বেছি ভাল কথা হ'ব নোৱাৰে আৰু এজন হাজবেণ্ডে যে দিনে ৰাতিয়ে কষ্ট কৰি ইনকাম কৰি আনি পেলাই যে ঘৰ এখন চলাব লাগিব তেনেকুৱাতো কোনো কথা নাই এজনী মাকেওতো যদিও ল'ৰা ছোৱালী থাকে তথাপিতো এজনী মাকে তাৰ মাজতে টাইম উলিয়াই পেলাই দিনটোত 1 ঘণ্টা বা 2 ঘণ্টা কাম কৰি তেওঁ অকণমান পইচা আৰ্ণ কৰিব পাৰে সেইকণ পইচাই তেওঁ নিজৰ হাজবেণ্ডক হেল্প কৰিব পাৰে সেইটো অপৰচুনিটি আমাৰ অৰিফ্লেমত আছে বেলেগ এটা চাকৰি কৰিলে হয়তো ঘৰৰ পৰা ওলাই যাব লাগিব বেলেগ এটা বিজনেছ কৰিলে আপোনাক পইচা লাগিব ইনভেষ্ট কৰিবৰ কাৰণে বাট আমাৰ ইয়াত একো নালাগে আপুনি ঘৰতে বহি পৰিয়ালৰ লগত টাইম কটাই পেলাই ল'ৰা ছোৱালীক টাইম দি পেলাই আপুনি অৰিফ্লেম কৰিব পাৰে বহুত টাইমত মই এনেকুৱাও শুনি পাওঁ যে আমাৰ বহুত মাকসকল আছে যোনে ল'ৰা ছোৱালীৰ লগত দিনটোত বহুত বিজি থাকে টাইম দিব নোৱাৰে টাইম দিব নোৱাৰে চ' তেওঁলোকক মই ক'ব বিচাৰোঁ ল'ৰা ছোৱালী যেতিয়া দুপৰীয়া টাইমত শুই যায় সেইটো টাইমত যদি আপুনি অৰিফ্লেমত দিয়ে নহয় খুব ধুনীয়া কিন্তু ইনকাম কৰিব নিজৰ আইডেণ্টিটি বনাব পাৰিব নিজৰ হাজবেণ্ডক ছাপোৰ্ট কৰিব পাৰিব আৰু আপোনাৰ সেই ল'ৰা ছোৱালীকেইটাই বা সেই বাচ্চাটোৱে যেতিয়া ডাঙৰ হৈ পেলাই আপোনাক যেতিয়া কিবা এটা বস্তু ডিমাণ্ড কৰিব আৰু আপুনি যেতিয়া পইচাৰ অভাৱত সেই বস্তুটো দিব নোৱাৰিব বা তেওঁ ছাপ'জ তেওঁ যদি কেতিয়াবা ডমিন'জত পিজ্জা খাব বিচাৰিছে আৰু আপুনি হয়তো খুৱাব পৰা নাই আপোনাৰ বাজেট নিমিলাৰ কাৰণে বা আপোনাক হয়তো হাজবেণ্ডে আপোনাক এটা লিমিটেড পইচা দি থৈ দিছে ঘৰ চলাবৰ কাৰণে তেতিয়া হয়তো আপোনাৰ দুখ লাগিব কিন্তু আপুনি যদি আজি যদি সেই দিনটোৰ পৰাই যদি দিনটোত 12 ঘণ্টা টাইম থাকে গোটেই দিনটোত চ' সেই 12 ঘণ্টাৰ পৰা যদি আপুনি যদি তাৰ 1 ঘণ্টা বা 2 ঘণ্টাও যদি অৰিফ্লেমত দিয়ে ঘৰতে বহি আৰু বাচ্চা শোৱাৰ টাইমটোত বা আবেলি টাইমটোত বা সন্ধিয়া টাইমটোত যদি অৰিফ্লেমত দিয়ে তেতিয়াহ'লে আপুনি এটা ধুনীয়া ইনকাম কৰিব পাৰিব আৰু সেই যোনখিনি পইচা আপুনি আৰ্ণ কৰিব সেইখিনি আপুনি আপোনাৰ ল'ৰা ছোৱালীৰ নিডটো ফুলফিল কৰিব পাৰিব তেওঁক হয়তো হাজবেণ্ডক হয়তো হেল্প কৰি পেলাই কাইলৈ তেওঁক এখন ভাল স্কুলত পঢ়াব পাৰিব হায়াৰ এডুকেশ্যনৰ কাৰণে পইচা সাচিব পাৰিব আপোনাৰ হাজবেণ্ডে যদি আপোনাৰ 1 লাখ টকাও যদি ইনকাম কৰি আছে মান্থলি পইচা আৰ্নিং কৰি আছে তাৰ সলনি আপুনি যদি অৰিফ্লেমত অকণ ফ'কাছ কৰি যদি মান্থলি 5,000 টকাও যদি আপুনি আৰ্ণ কৰিব পাৰে সেই 5,000ও আপোনাৰ এবছৰৰ মূৰত কিন্তু 60,000 হ'ব মন কৰিছেনে 12 মাহত কিন্তু আপোনাৰ 60,000 টকা এটা জমা হ'ব যোনটো নেকি আপুনি আজিৰ পৰা 10 বছৰৰ পিছত হয়তো আপোনাৰ বাচ্চাৰ হায়াৰ এডুকেশ্যনত কামত লগাব পাৰে যদি আপুনি মান্থলি যদি আপুনি ভাবে যে ইয়াৰলি যদি আপুনি 60,000 টকাটো যদি আপোনাৰ বাচ্চাৰ নামত ফিক্স কৰি যায় তেতিয়াহ'লে আপুনি আপোনাৰ বাচ্চাৰ এডুকেশ্যনৰ নামতো বহুত ধুনীয়াকৈ হেল্প কৰিব পাৰিব আৰু আপোনাৰ হাজবেণ্ডে অকণমান ৰিলিফ পাব আৰু বা যোনসকল ছোৱালী আনমেৰিড ছোৱালী পঢ়া শুনা কৰি পেলাই হয়তো ঘৰতে বহি আছা তোমালোকে খুব ধুনীয়াকৈ অকণমান কনচেনট্ৰেট কৰি তোমালোকে যদি ফুল টাইম অৰিফ্লেমত যদি আজি 1 বছৰ দিব পাৰা ট্ৰাষ্ট মি মই তোমালোকক এনেকৈ গাইড কৰিম মই তোমালোকক এনেকৈ হেল্প কৰিম যাতে 1 বছৰৰ ভিতৰতে তোমালোকে মিনিমাম 50,000 টকা মান্থলি আৰ্ণ কৰিব পাৰিবা মান্থলি ইনকাম মান্থলি যোনটো PD হয় আমাৰ সেইটো তোমালোকে 50,000 আৰ্ণ কৰিব পাৰিবা যদি তোমালোকে 1 বছৰ বা 6 মাহ যদি অৰিফ্লেমত ফুল টাইম দিয়া ট্ৰাষ্ট মি মই সকলো ধৰণে গাইড কৰিম মই তোমালোকক সকলো ধৰণে হেল্প কৰিম বা তোমালোকে টাইম দিব লাগিব এফৰ্ট দিব লাগিব তেতিয়াহে মই তোমালোকক হেল্প কৰিব পাৰিম চ' সেইকাৰণে মই বিচাৰোঁ যে তোমালোকে সকলোৱে এইটো টাইমত সকলোৱে আহা আমাৰ অৰিফ্লেমৰ লগত জড়িত হোৱা অৰিফ্লেম এনেকুৱা এটা নেটৱৰ্ক হয় য'ত সপোন দেখিলে সপোন কিন্তু ফুলফিল হ'ব মই মোৰ সৰুৰ পৰা ডাঙৰলৈকে প্ৰত্যেকটো সপোনেই মই এতিয়ালৈকে ফুলফিল কৰিব বিচাৰিছিলোঁ অৰিফ্লেমত আজি লাষ্ট 1.5 বছৰৰ পৰা মই অৰিফ্লেমৰ অফিচত যেতিয়া যাওঁ আমাৰ ব্ৰাঞ্চ অফিচ আছে অনিল প্লাজাত তাত যেতিয়া যাওঁ মই টপ 15ৰ পোষ্টাৰখন চাওঁ আৰু সেই ফটো তাত চাই মই সদায় গুচি আহোঁ মোৰ এটা সপোন আছিলে একদম ইয়াৰ পৰা সেইটো সপোন আছিলে যে মই ভাবোঁ যে এই পোষ্টাৰখনত মোৰ নামটোনো কেতিয়া আহিব মই সদায় ভাবিছিলোঁ
যে মোৰ ইয়াত এই নামটো কেতিয়া আহিব বা তাৰ কাৰণে কিন্তু মই শুই থকা নাছিলোঁ কেতিয়াও মানে মই সপোন দেখিছিলোঁ আৰু সপোনৰ পিছত দৌৰিছিলোঁ মই ফুল টাইম দি আছিলোঁ লাষ্ট আজি 2-3 মাহৰ পৰা মই ঘৰতে বহি বহি কাম কৰি আছোঁ যেতিয়াৰ পৰা লকডাউন হ'ল তেতিয়াৰ পৰা মোৰ কাৰণে বিৰাটেই ভাল হ'ল যে মই ফুল টাইম দিব পাৰিছোঁ অৰিফ্লেমক ফিল্ডত কাম নাথাকে এতিয়া চ' সেইকাৰণে তেনেকৈ কাম কৰি পেলাই মই সেই সপোনটোৰ কাৰণে মই দৌৰিছোঁ সপোনটোৰ পিছত দৌৰিছোঁ আৰু সেইকাৰণে আজি মোৰ সপোনটো ফুলফিল হ'ল আজি মোৰ কাৰণে বিৰাটেই ডাঙৰ দিন হয় 1 জুলাই মই লাইফত কেতিয়াও নেপাহৰোঁ মই ইমান বেছি এক্সাইটেড হৈ আছোঁ মানে আছিলোঁ বা এক্সাইটেড হৈছোঁ মোৰ চকু পানী ওলাই গৈছে বিকজ এনেকুৱা সপোন ফুলফিল কেতিয়াও নহ'লে হয় যদি মই অৰিফ্লেমত নাহিলোঁ হয় যদি আজি মই চাকৰি কৰি থাকিলোঁ হয় যদি মই যি চাকৰি কৰি আছিলোঁ সেইটো চাকৰি যদি মই আজি কৰি থাকিলোঁ হয় আজি 4 মাহ 5 মাহে মই দৰমহা নাপালোঁ হয় মোৰ যে কি অৱস্থা হ'ল হয় মই মানে ভাবিলেও মোৰ ভয় লাগি যায় মই মোৰ বহুত ৰাইট ডিচিশ্যন ল'লোঁ যে মই এটা নিজৰ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবি পেলাই চাকৰি এৰিলোঁ আৰু চাকৰি এৰাৰ পিছত মই মোৰ বিজনেছ ষ্টাৰ্ট কৰিবৰ কাৰণে মই অৰিফ্লেম চুজ কৰিলোঁ কাৰণ মই যিহেতু এজনী লোৱাৰ মিডল ক্লাছ ফেমিলিৰ ছোৱালী আছিলোঁ মোৰ হাতত কেতিয়াও পইচা নাছিলে বেংক বেলেঞ্চ নাছিলে মোৰ পেৰেণ্টছ ফাইনেন্সিয়েলি বহুত ষ্ট্ৰং নহয় যে তেওঁলোকে মোৰ নামত লাখ টকা ইনভেষ্ট কৰি দিব পাৰিব চ' সেইকাৰণে মোৰ দৰে এজনী মানুহৰ কাৰণে অপৰচুনিটি অকল আছিলে অৰিফ্লেম আৰু আপোনালোকৰ কাৰণেও মই কৈছোঁ আমাৰ গোটেই দেশতে ইকনমি এটা ডাউন এতিয়া আমি সকলোৱে কাম কৰিব লাগিব এখন ঘৰত যদি তোমাৰ মা দেউতাই অকল ইনকাম কৰি আছিলে এতিয়া তোমালোকেও ল'ৰা ছোৱালীসকলক কৈছোঁ তোমালোকেও সমানে কাম কৰিব লাগিব যদি হাজবেণ্ডে অকল আজিলৈকে কাম কৰি আছিলে তেতিয়াহ'লে তোমালোকৰ ল'ৰা ছোৱালী ভৱিষ্যতৰ কাৰণে আজি প্ৰত্যেকজনী মেৰিড ওমেনেও কাম কৰিব লাগিব তো তোমালোকে কাম কৰিবৰ কাৰণে তোমাৰ হাতত মই মানে মোৰ ফালৰ পৰা মই আগবঢ়াব বিচাৰোঁ অৰিফ্লেমৰ অপৰচুনিটি চ' একদম আজিয়ে ডিচাইড কৰা আজিয়ে অৰিফ্লেম জইন কৰা মোক কণ্টেক্ট কৰা মোৰ ফোন নাম্বাৰ অলৰেডি মই চবকে দিয়ে থৈ দিছোঁ মোৰ ফেচবুক কভাৰ পেজত মোৰ ফোন নাম্বাৰ দিয়া আছে মোৰ ইউটিউব চেনেলৰ বেনাৰত মোৰ ফোন নাম্বাৰ দিয়া আছে ষ্টিল মই মোৰ ফোন নাম্বাৰটো দিব বিচাৰিছোঁ 7002873926 মোক কণ্টেক্ট কৰিবা মই গাইড কৰিম কেনেকৈ অৰিফ্লেমত তোমালোকে ঘৰত বহি ইনকাম কৰিব পাৰিবা সেইটো মই মোৰ ফালৰ পৰা গাইডেঞ্চ দিম চ' থেংক ইউ অৰিফ্লেম থেংক ইউ অল মাই টিম মেম্বাৰ্ছ থেংক ইউ অল মাই লিডাৰ্ছ আৰু থেংক ইউ মাই আপলাইন যোনে মোক এই অৰিফ্লেমৰ লাইফ চেঞ্জিং অপৰচুনিটিটো দিলে মই সেইটো সদায় মই থেংক ইউ ক'ম আৰু অৰিফ্লেমক যদি মই থেংক ইউ কওঁ তেতিয়াহ'লে সেইটো বহুত এটা সৰু ৱৰ্ড হ'ব তথাপিতো থেংক ইউ দিলছে মই আজি লাইফত যোনখিনি বস্তু পাইছোঁ এইখিনি মই অৰিফ্লেমত নহা হ'লে কেতিয়াও নাপালোঁহেঁতেন মই বিৰাট হেপ্পী আজি মই বিৰাটেই হেপ্পী মই বুজাব নোৱাৰোঁ মই স্পীচলেছ মোৰ কাৰণে এই পজিশ্যনটো পইচাতকৈ বহুত বেছি ডাঙৰ হয় ন' ডাউট আজি মই চোৱাও নাই চাগে এইটো মান্থত মই কিমানখিনি পাম বা কিমানখিনি পাইছোঁ এইটো মান্থত মোৰ এই পজিশ্যনটো মোৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় এই পজিশ্যনটো যোনটো পাইছোঁ এইটো কাৰণে মই সাংঘাতিক হেপ্পী হয় আজি আছাম টপ 15ত মানে মোৰ ভাবিলেই মানে মনটো কিবা লাগি গৈছে মই বুজাব নোৱাৰোঁ মানে আছাম টপ 15ত মোৰ দৰে এজনী সাধাৰণ ছোৱালী একদম নৰ্মেল স্কুলত মানে নৰ্মেলি মানে পাছ আউট কৰি আহি নৰ্মেলি কলেজৰ পৰা পাছ আউট কৰি আহি পেলাই নৰ্মেল মানে একদম নৰ্মেল এনেকুৱা নহয় যে স্কুলত বহুত ভাল ৰিজাল্ট কৰি থৈছিলোঁ বা ন' ডাউট ফাৰ্ষ্ট ডিভিজন পাইছিলোঁ হাই ছেকেণ্ডেৰী বা ডিগ্ৰীটো বোলে বহুত ফাৰ্ষ্ট ক্লাছ পাইছিলোঁ তেনেকুৱাও নহয় একদম নৰ্মেলি পাছ কৰি আহিছোঁ নৰ্মেল এটা লাইফ আছিলে এই লাইফটো যোনটো চেঞ্জ কৰিলে মোৰ এইটো একদম অৰিফ্লেমে চেঞ্জ কৰিলে মই অৰিফ্লেমৰ হৈ সদায় আভাৰী হৈ থাকিম কিন্তু মই সকলোকে মই এইটোৱে ক'ব বিচাৰোঁ মই কিন্তু কাম একদম চিনচিয়াৰলি কৰোঁ বিৰাট ডেডিকেশ্যন দিছোঁ মই অৰিফ্লেমত আৰু মই অৰিফ্লেমক একদম ইয়াৰ পৰা ভাল পাওঁ বাই হাৰ্ট মই অৰিফ্লেমক একচেপ্ট কৰিছোঁ মোৰ ফেমিলি মেম্বাৰ হিচাপে মই একচেপ্ট কৰিছোঁ অৰিফ্লেমক বিৰাট মই অৰিফ্লেমক ৰেচপেক্ট কৰোঁ আৰু মোৰ টিমত থকা প্ৰত্যেকটো মেম্বাৰক মই মৰম কৰোঁ প্ৰত্যেকটো মেম্বাৰক মই ভাল পাওঁ প্ৰত্যেকটো মেম্বাৰকে মই ৰেচপেক্ট কৰোঁ আমি এজ এ ফেমিলি নিচিনাকৈ কাম কৰি আছোঁ আমি এজ এ ছিষ্টাৰ্ছ এণ্ড ব্ৰাদাৰ্ছ নিচিনাকৈ কাম কৰিছোঁ চবেই মিলি জুলি কাম কৰিছোঁ চবেই ইজনক সিজনক ধৰি পেলাই আমি আগবাঢ়ি যাব বিচাৰোঁ আৰু আগবাঢ়ি আহিছোঁ চ' এনেকৈ আমি আগবাঢ়ি যাম আমাৰ লগত নতুনকৈ যোন আহিব বিচাৰে আহিব পাৰে আমি এনেকৈ আগবাঢ়ি যাম মোৰ জোচ কেতিয়াও নকমে আৰু মই বিচাৰোঁ আপোনালোকৰ কাৰোৰে যাতে জোচ কেতিয়াও নকমক মই সেই ছেইম টেম্পতে সদায় কাম কৰি যাম
মোৰ সপোন বহুত ডাঙৰ ডাঙৰ সপোন আছে এতিয়া আৰু সপোন ডাঙৰ হৈ গ'ল এতিয়া এটা কথা সদায় মই ট্ৰাষ্ট কৰোঁ যে সদায় সপোন ডাঙৰ দেখিব লাগে সদায় সপোন ডাঙৰ দেখিব লাগে সপোন যিমান ডাঙৰ দেখিব সিমানে সপোন ফুলফিল হোৱাৰ চান্সটো বাঢ়ি যায় যদি মই সৰু সপোন দেখো মোৰ সেই সৰু সপোনটো ফুলফিল নহয়গে যদি মই ডাঙৰ সপোন দেখো মোৰ ডাঙৰ সপোনৰ লগতে মোৰ সৰু সৰু সপোনবিলাকো ফুলফিল হৈ যায় হেতু মই নিজৰ লাইফত নিজে পাইছো এক্সপেৰিয়েন্স কৰি তো মই আজিৰ পৰা আপোনালোককো সবকে ক'ব বিচাৰিছো সপোন ডাঙৰ দেখিব আজিৰ পৰা সপোন ডাঙৰ দেখিব কিন্তু সপোন দেখি শুই নাযাব সপোন দেখি জাগি থাকক সপোন দেখি কাম কৰক হেতু ফুলফিল হ'বই আৰু আপোনালোকৰ সকলো সপোন ফুলফিল কৰিবৰ কাৰণে মই আছো আৰু মোৰ লগত আছে অৰিফ্লেম থ্যাংক ইউ সো মাচ